নেপালত এতিয়া বাংলাদেশ আৰু শ্ৰীলংকা সদৃশ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নৱপ্ৰজন্মৰ অভ্যুত্থানত থৰহৰি কম্পমান হৈছে এতিয়া চৰকাৰ হিংসাত্মক প্ৰতিবাদত হেউমানি পদত্যাগ কৰিবলগীয়া হৈছে দেশখনৰ প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিয়ে প্ৰতিটো চৰকাৰী প্ৰতিষ্ঠানত অগ্নিসংযোগ কৰিছে প্ৰতিবাদকাৰীয়ে সংসদ ভৱন আৰু ৰাষ্ট্ৰপতি ভৱনৰ লগতে সৰ্বোচ্চ ন্যায়ালয়ত অগ্নিসংযোগ কৰিছে আৰু প্ৰধানমন্ত্ৰীকে ধৰি কেইবাগৰাকী মন্ত্ৰী বাসগৃহতো জনতাই কৰিছে আক্ৰমণ আৰু প্ৰাণৰ মমতাত আত্মগোপন কৰিছে শাসকীয় দলৰ বহু নেতা মন্ত্ৰী সাংসদ ইতিমধ্যে প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিয়ে পদত্যাগ কৰিছে আৰু কোনো গোপন স্থানলৈ পলায়ন কৰিছে কেপি শৰ্মা অলিয়ে গাড়ীৰ ঘোষণা কৰিলে আৰু অজ্ঞাত স্থানত আত্মগোপন কৰিছে প্ৰধানমন্ত্ৰী অলিয়ে নেপালতে আছে নে আন কোনো দেশলৈ পলায়ন কৰিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই কিন্তু ভাৰতলৈ অহা নাই বুলি ইতিমধ্যে গম পোৱা গৈছে হয়তো পাকিস্তান নতুবা তেওঁলোকৰ অতি মৰমৰ চীনলৈ যাব পাৰে বা নিজৰ তেওঁলোকৰ বন্ধু ৰাষ্ট্ৰ পাকিস্তানলৈ হয়তো যাব পাৰে যিখন দেশ পূৰ্বতে ভাৰতৰ ছত্ৰছায়াতে জীয়াই আছিল ভাৰতৰ ছত্ৰছায়াত তেওঁলোকৰ অৰ্থনৈতিক বিকাশ হৈছিল কিন্তু পাকিস্তান আৰু চীনৰ কূটনীতিৰ হেঁচাত পৰি ক্ৰমাৎ ভাৰতৰ পৰা দূৰত্বত অৱস্থান কৰিছিল অৱশ্য সাধাৰণ নেপালী ৰাইজে নহয় এই কাম কৰিছিল নেপালৰ শাসকসকলে পুষ্পকমল দাহাল অৰ্থাৎ তাহানিৰ মাওবাদী প্ৰচণ্ডই যেতিয়া শাসনভাৰ লৈছিল তেতিয়ালৈকে ভাৰতৰ সৈতে নেপালৰ সুসম্পৰ্ক এটা আছিল কিন্তু পৰৱৰ্তী সময়ত যেতিয়া কেপি শৰ্মা অলিয়ে অংশগ্ৰহণ কৰিলে আৰু কেপি শৰ্মা অলিৰ চৰকাৰত এগৰাকী চাইনিজ মহিলাৰ ৰহস্যময়ী মহিলাই প্ৰায় স্থান লাভ কৰিছিল আৰু দেশখনত চীনৰ প্ৰতিনিধি হিচাপে আছিল আৰু কেপি শৰ্মা অলিৰ লগত যথেষ্ট ঘনিষ্ঠ সম্পৰ্ক আছিল আৰু তেতিয়াৰ পৰাই কেপি শৰ্মা অলিৰ চৰকাৰে দেশখনৰ সাধাৰণ জনতাৰ দুৰ্দশা বা তেওঁলোকৰ সমস্যাসমূহ যুৱ প্ৰজন্মৰ সমস্যাসমূহ বুজাৰ সলনি এক প্ৰকাৰ লাহ বিলাসত দিন কটাবলৈ লৈছিল আটাইতকৈ ডাঙৰ কথাটো হৈছে যি সময়ত নেপালৰ দৰে এখন তৃতীয় বিশ্বৰ এখন দৰিদ্ৰ দেশত যাৰ উপাৰ্জন মূলতঃ কৃষি কিছু বনজ সম্পদ আৰু কম বেছি পৰিমাণে সেয়া হৈছে তেওঁলোকৰ পৰ্যটন এইকেইটা বিষয়ৰ ওপৰত নিৰ্ভৰ কৰি চলি থাকে সেইখন দেশত এজন সাধাৰণ নেপালী লোকৰ বাৰ্ষিক আয় ভাৰতীয় মুদ্ৰা হিচাপত 1 লাখ টকাতকৈও কম সেইখন দেশত কিন্তু তেওঁলোকৰ মন্ত্ৰী নেতা বা সংসদৰ পুত্ৰ কন্যা বা পৰিয়ালে বিদেশত এক লাহ বিলাসৰ জীৱন কটাই আহিছে যাৰ বাবে এইসকলক নেপো বেবী বুলি অভিহিত কৰি এই নেপো বেবীৰ বিৰুদ্ধে ওলাই আহিছে এতিয়া নেপালৰ জেন জি অৰ্থাৎ নতুন প্ৰজন্ম 18 পৰা 28 বছৰ বয়সৰ এইসকল যুৱ প্ৰজন্ম ওলাই আহিছে মূলতঃ তেওঁলোকৰ ক্ষোভ দেশখনত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে মূলতঃ তেওঁলোকৰ ক্ষোভ দেশখনত চলি থকা অপশাসনৰ বিৰুদ্ধে তেওঁলোকৰ ক্ষোভ দেশখনৰ উন্নয়নত স্থবিৰতা অহাৰ বাবে তেওঁলোকৰ ক্ষোভ যুৱ প্ৰজন্মৰ বাহিৰ হাজি আৰ্থিক সমস্যা যি ধৰণৰ নিয়োগৰ সমস্যা এই সকলোবিলাক মিলাই এক প্ৰকাৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে চুবুৰীয়া ৰাষ্ট্ৰ হিমালয়ৰ পাদদেশত অৱস্থিত হিমালয়ান ৰাষ্ট্ৰ হিচাপে জনাজাত নেপালত আৰু এতিয়া কেপি শৰ্মা অলিয়ে পলায়ন কৰিবলগীয়া হৈছে নেপালৰ পৰা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা